মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলমান দোকানখন জুবিন গাৰ্গে বন্ধ কৰি দিয়াৰ বাবে বেজাৰ নেকি আপোনাৰ কিমান হিন্দু মুছলমান খেলে কমসে কম জুবিন গাৰ্গক লৈ নকৰিব আপোনাৰ লেটেৰা ৰাজনীতি অসম্ভৱক সম্ভৱ কৰি এখন নতুন অসমৰ সন্ধান দি মহাপ্ৰায়ণ ঘটিল অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জুবিনৰ মৃত্যুৱে এমাহ কন্দুৱাইছে অসমবাসীক জুবিন গাৰ্গে বিচাৰি যোৱা অসমখন গঢ় লৈ উঠিছে য'ত নাই ধৰ্মৰ ভেদাভেদ উচ্চ নিচৰ চিন্তা আজাৰা জালুকবাৰীৰ জনস্ৰোতৰ পৰা সোণাপুৰত জুবিন গাৰ্গৰ চিতাৰ কাষলৈ কাহিলিপাৰাৰ ঘৰৰ পৰা হিয়াৰামঠুৰ সমাধিস্থলীলৈ অসম একগোট ভেদাভেদ নোহোৱাৰ বাবে টোপনি হৰিছে নেকি আপোনাৰ অসমবাসীয়েও কথাবোৰ ভালকৈ চিন্তা বিবেচনা কৰা উচিত বুজি পোৱাৰ সময় এয়া কেনেকুৱা মানুহ এজন বৰ্তমান মুখ্যমন্ত্ৰীৰ ৰাখনত আৰম্ভণিৰ পৰা মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত সানিবলৈ বিচাৰিছে সাম্প্ৰদায়িক ৰহণ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি যেতিয়া প্ৰতিবাদ হৈছিল মুখ্যমন্ত্ৰীয়ে প্ৰথমে টানি আনিলে উচ্ছেদ প্ৰসংগ মই কিয় এভিকশন কৰিছো তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব ৰাজনীতি আমিও কৰো আমিও বুজি পাম উচ্ছেদৰ কথা কিয় ওলাল আইনগতভাৱে যদি উচ্ছেদ চলিছে তাত কোনেও বাধা দিয়াৰ কোনো যুক্তি নাই অসমবাসীয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰীৰ ফেল ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ মুখত মমতাজ যিসকলে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিলে তেওঁলোকৰ ঠাইত হেনো কোনোদিন জুবিন গাৰ্গক অনুষ্ঠান পৰিবেশন কৰিবলৈ দিয়া হোৱা নাছিল বৰং বাংলাদেশী গায়িকা মমতাজকহে অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিবেশনৰ কাৰণে মাতিছিল বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিবেশন কৰিব পৰা নাছিল জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে পিছদিনাই উলুটা হল কথাবোৰ মমতাজৰ লগত মুখ্যমন্ত্ৰীৰ ফটো ওলাল তাকো সম্বৰ্ধনা জনাই থকাৰ ফটো সেই সাম্প্ৰদায়িক কাৰ্ডো বিফল মুখ্যমন্ত্ৰীৰ ফেল প্ৰতিবাদ হৈ থাকিল কোনো নিৰ্দিষ্ট কথা খবৰ দিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল এইবাৰ সংবাদ মেলত কোনোবা এখন জিলাৰ কোনোবা এখন গাঁৱৰ কোনোবা এটা চুবুৰীৰ কোনোবা এজন তথাকথিত মৌলবীৰ ভিডিঅ' ফেচবুকত দেখুৱালে মুখ্যমন্ত্ৰীয়ে তেওঁ হেনো কৈছে এই সুযোগতে জালুকবাৰীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে গৰিমা শইকীয়া গাৰ্গে গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টেম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে এই কথাটো ৰাইজে প্ৰশ্ন কৰিলে হিমন্ত বিশ্ব শৰ্মাক আপুনি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নে কোনোবা নদাই ভদাই ফেচবুকত কিবা এটা ক'লে বুলিয়েই আপুনি সেইটো সংবাদমেল পাতি দেখুৱাবনে সাম্প্ৰদায়িক ইছ্যু নহল মুখ্যমন্ত্ৰীৰ ফেল এইবাৰ ওলাল দেৱালীৰ প্ৰসংগ অসমবাসীয়ে ক'লে মৰমৰ জুবিন নোহোৱা হ'ল এইবাৰ আমি দেৱালী নাপাতো নিজকে জুবিনৰ অনুৰাগী বুলি দাবী কৰা হিমন্ত বিশ্বই ক'লে মই দেৱালী পাতিম নিজেই ফটকা কিনি আনি ফুটাম সেইকাৰণে মই সিদ্ধান্ত লৈছো যে এই বছৰ বৰপেটাৰ আতচবাজি মই নিজেই কিনিম আৰু বৰপেটাৰ আতচবাজি ময়ো ফুটাম কিয় কাৰণ বৰপেটাৰ শিল্পটোক আমি জীয়াই ৰাখিব লাগিব ডুপ্লিকেট অনুৰাগী নেকি মুখ্যমন্ত্ৰী তাৰ পাছত আকৌ কোনোবা এজন মৌলবীৰ ভিডিঅ' দেখুৱালে মুখ্যমন্ত্ৰীয়ে সেই মৌলবীজনে দেৱালী উদযাপন নকৰিবলৈ আহ্বান জনালে সকলোকে ন্যায়ৰ দাবীত অটল ৰাইজে এই বিষয়টো গুৰুত্ব নিদিলে আকৌ মুখ্যমন্ত্ৰীৰ ফেল এইবাৰ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীৰ সীমা চেৰাই গ'ল পূজা নাপাতিলেও বৰদিন ঈদ পাতেনে নাই চাম সেয়া মুখ্যমন্ত্ৰীৰ ভাষ্য আমি এইখন অসম মানৱীয় মূল্যবোধৰ মাজেৰে আগুৱাই যোৱাটো বিচাৰোঁ সনাতন আমাৰ সংস্কৃতি দীপাৱলী অতীজৰে পৰা আমি পালন কৰি আহিছোঁ
বোমা ফুটাব লাগে নালাগে মই নকওঁ কিন্তু দীপাৱলীও পালন নকৰোঁ যদি তেতিয়াহ'লে আমি বৰদিনো পালন নকৰিম যদি বৰদিন পালন নকৰোঁ আমি নিউ ইয়াৰ্ছো পালন নকৰোঁ আৰু যদি নিউ ইয়াৰ্ছ পালন নকৰোঁ তেতিয়াহ'লে আমি ঈদো পালন নকৰোঁ আমি তেনেকুৱা কৰিব পাৰিম জানো আৰু সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাম আমাৰ সভ্যতা সংস্কৃতিক আমি কোনো কাৰণতে এৰি নিদিওঁ মুছলমান ৰাইজে স্পষ্টকৈ ক'লে আমি ঈদ পালন নকৰোঁ আপুনি জুবিন গাৰ্গক ন্যায় দিয়ক মুখ শুকাল মুখ্যমন্ত্ৰী ফেইল এইবোৰৰ মাজতে CID জিম্মা শেষ হোৱাত আদালতৰ নিৰ্দেশ মৰ্মে বাক্সা জিলা কাৰাগাৰলৈ নিয়া হ'ল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষীক জুই লাগিল বাক্সাত যুদ্ধ সদৃশ পৰিস্থিতি হল এই ঘটনাৰে জড়িত কেইবাজনো যুৱকক আটক কৰিলে আৰক্ষীয়ে কাক কাক আটক কৰিলে সংবাদমেল পাতি নাম ক'লে মুখ্যমন্ত্ৰীয়ে বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মডুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিবজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমিজ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিলে এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে নুৰুল মহিদুল মুস্তাফা শিবজন আহেলা ৰমিজ আছিক আৰু হৰে কৃষ্ণ মানে এই খেলখনো বুজি পালে ৰাইজে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাক্সাত আক্ৰমণকাৰী সকলোৱে যদি মুছলমান তেন্তে গুলিকেইটা বাছি বাছি হিন্দুৰ গাত লাগিল কিয় ডাইল লিখিছিল মুখ্যমন্ত্ৰী এইবাৰো ফেইল এনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক সাম্প্ৰদায়িক ৰহণখনাৰ প্ৰতিনিয়ত চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ নোৱাৰিব জুবিন গাৰ্গে কোৱাৰ দৰেই উফৰি যাব এইখন অসম হয় জুবিন গাৰ্গৰ অসম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালৈ শেষত এটাই প্ৰশ্ন যেটো ৰাজ্যবাসীয়ে জানিবলৈ বিচাৰিছে আপোনাৰ লাজ বোলা বস্তুটো আছে নে নাই অলপো নাইনে